নমস্কাৰ। আমি ফ্ৰেছৰ বিষয়ে আলোচনা কৰি আছো। আমি ইতিমধ্যে কেইটামান ফ্ৰেছৰ বিষয়ে আলোচনা কৰিলো। আজি আমি শেষ ফ্ৰেছ ইণ্টাৰজেকশ্যন ফ্ৰেছৰ বিষয়ে আলোচনা কৰিম। মানে ইণ্টাৰজেকশ্যন ফ্ৰেছ ইজ এ কাইণ্ড অফ ফ্ৰেছ। গতিকে ইণ্টাৰজেকশ্যন ফ্ৰেছনো কাক বোলে বা কোনবোৰ ইণ্টাৰজেকশ্যন ফ্ৰেছ এই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। ইণ্টাৰজেকশ্যন চেণ্টেঞ্চবিলাক যেনেকৈ ভাৱবোধক চেণ্টেঞ্চ, ই আৱেগ অনুভূতি বা আচাৰ্যৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, ঠিক সেনেদৰে ইণ্টাৰজেকশ্যন ফ্ৰেছবোৰো তেনেধৰণৰে। মানে ইণ্টাৰজেকশ্যনৰ দৰে কাম কৰা বা ব্যৱহাৰ কৰা ফ্ৰেছক ইণ্টাৰজেকশ্যন ফ্ৰেছ বুলি কোৱা হয়। ইণ্টাৰজেকশ্যন ফ্ৰেছ বলে মানে আৱেগ অনুভূতি এইবোৰ যিবোৰ মানে শব্দৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় সেইবোৰৰ দৰে ইণ্টাৰজেকশ্যন ফ্ৰেছবোৰো। যেনে উদাহৰণ দিলে এটা সহজ হৈ পৰিব। যেনে হোৱাট এ পিটি এইদৰে ভাৱবোধক চিনটো আহি যায় আমাৰ। হোৱাট এ দা হাউস ইজ destroyed in the earthquake. আমি কিহত ধ্বংস হৈছে সেইটো আমি ব্যৱহাৰ কৰিব আৰ্থকুৱেক। মানে এই হোৱাট এ পিটিটো হৈছে আমাৰ ইণ্টাৰজেকশ্যন ফ্ৰেছ। এটা কেইটামান ইণ্টাৰজেকশ্যন ফ্ৰেছ মই মানে নিৰ্দেশ কৰিব বিচাৰিছো কোনবোৰনো আমাৰ ইণ্টাৰজেকশ্যন ফ্ৰেছ। চাম ইণ্টাৰজেকশ্যন ফ্ৰেছ। আমি ইতিমধ্যে হোৱাট এ পিটিটো ব্যৱহাৰ কৰিলো। গুডছ ইভেন্টস বা গুড গডছ গড। তাৰপিছত আমাৰ ধৰক হোৱাট এ চেম নাইবা আমাৰ ফ'ৰ গডছ চেক নাইবা হাউ ওয়ান্ডারফুল। ঠিক এনেধৰণৰ বোৰ আমাৰ হৈছে ইণ্টাৰজেকশ্যন ফ্ৰেছ। নাইবা আমি হোৱাট এ লাভলি, হোৱাট এ বিউটিফুল, ঠিক এনেধৰণৰ বোৰো আমাৰ ইণ্টাৰজেকশ্যন ফ্ৰেছ এটচেট্ৰা। মানে এইবোৰ হ'ল আমাৰ ইণ্টাৰজেকশ্যন ফ্ৰেছ আৰু এইবোৰ আৱেগ অনুভূতি বা আচাৰ্যৰ ক্ষেত্ৰত বিশেষভাৱে মানে ব্যৱহাৰ কৰা হয়। প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টোত লাইক কমেণ্টছ লগতে শ্বেয়াৰ কৰিবলৈও মই অনুৰোধ কৰিলোঁ যাতে শ্বেয়াৰ কৰি দিয়ে। আজি আমি আলোচনা কৰিলো ইণ্টাৰজেকশ্যন ফ্ৰেছ মানে এ কাইণ্ডছ অফ ফ্ৰেছ। গতিকে ইণ্টাৰজেকশ্যন ফ্ৰেছ হৈছে ইণ্টাৰজেকশ্যনৰ দৰে কাম কৰে। ই মানে আৱেগ অনুভূতি বা আশ্চৰ্যজনক বাক্য হিচাপত ইয়াক ব্যৱহাৰ কৰা হয়। আজিলৈ ইমানে। নমস্কাৰ।